যন্ত্ৰ মাজুলীৰ এজনী ছোৱালী সেই গীতটিত দাদাই যেতিয়া মোক গানটো গাবলৈ সুবিধা দিছিলে আমি শুই মেলি তেতিয়া 11টা 11:30 মান বাজিছে তেতিয়া মানে দাদাই কৈছে কি কৰিছ মানে শুই আছো আকৌ বোলো হেই কৰ আহি যা মানে ক'ত আহিম বোলে কি বোলে মই মায়া এই বোলে কি এটা সুদিজি মিউজিকত আছো তই আহি যা বোলে কেলে মই বোলো নাযাওঁ দে এতিয়া মই শুই আছো বোলো এনেকুৱা ঘৰুৱা টাইপৰ দাদাই আৰু বহুত ফ্ৰী টু এই বোলে মোৰ ডাবিং আছে কি গাব আছে বোলে আছে ন তই আসুন বোলে কাম এটা কৰিব আছে এনেকুৱা আৰু তাৰপিছতে গৈ দেখিছো আৰু গলিদা বহি আছে কিবা মোক গানটো কি গান বোলে যন্ত্ৰ কেছেট এটা এনেকৈ নতুনকৈ হেৰি কৰিম ৰিলিজ সব হৈ গ'ল খালি মানে মাজুলীৰ এজনী ছোৱালী গীতটিত অকণমান মিচিঙৰ দুটামান পাৰ্ট ভৰাব লাগিব তুমি গাব লাগিব মইতো গান লিখা মানুহ নহয় ন গলিদা তই নো আৰু এতিয়া বোলো নাই বোলে তই বোলে কিবা চিন্তা কৰ তেতিয়া মানে মই এটি কলি এটা মনলৈ আহিলে তেতিয়া মানে সেই নানেক বিনাম সেই মিচিং পাৰ্টটো যিটো গানটো আৰম্ভণিতে তেতিয়া মই বোলো গলিতা তই শুনচোন বাৰু মই তেতিয়া অলপ গালো দুটাত হেৰিতে টেকত লৈ ল'লে আৰু এটা লাগে আৰু এটা তেনেকৈ মোৰ আয়াং কেছেটৰ তাৰ পৰা এটা কলি তেনেকৈ সেই দুটা ওকে হৈ গ'ল সেই তেনেকৈ মানে মাজুলীৰ সেই যন্ত্ৰৰ গানটোৰ সৃষ্টিটো তেনেকৈ মানে হেৰি কৰিলোঁ ভাল লাগিলে আৰু সেই গানটো এতিয়া ৰাইজে খুব আদৰি ল'লে